গাটো বেয়া কাৰণে আজি কাৰো পথাৰলৈ নগ'লোঁ। কাৰো পথাৰ মানে মোৰ নিজৰটো পথাৰেই নাই। এইপিনে মাৰ ঘৰত আছোঁ, সি যেতিয়া মাৰ ঘৰত অকণমান ধান কাটি দিব লাগিব। আৰু ওচৰতে যিহেতু মানুহজনৰ মোমায়েকৰ ঘৰ আছে, তাত কাটি দিছোঁগৈ। কালি গ'লোঁ, পৰহি গ'লোঁ। আজি মানে মোৰ ধান কাটিবলৈ মন নগ'লে, আৰু মানে ধান কাটিবই মন নগ'লে। মই সেইকাৰণে কাৰো পথাৰলৈ নগ'লোঁ। বা ভাল পাক বেয়া পাক বোলো চিষ্টেম নাই, মোৰ যাব মন নাই, মন নাযাওঁ। আৰু কোনোবাই যদি তাত যদি মোক যদি ডিৰেকশ্যন দিবলৈ আহে ন, মই তাৰ একদম এইখনে ৰেপি দিব মন যায় মানে। খংটো পটককৈ উঠে বাৰু, হ'লেও দমাবলৈ চাই আছোঁ দেই। তাৰপিছত নগ'লেও হ'লেও মা সেইখিনি ডিৰেকশ্যন দিছেহি। আৰু ঘৰৰ ওচৰত এইকণ, আৰু এইটো ঘৰটো, এইকণ পথাৰকণে আমাৰ মহাৰাণী বহিলৈ চাই আছে। আৰু মায়ে ক'লে অকণমান কাট বুলি। ধান কাটিবলৈ আহিলোঁ, কিমান কাটিছোঁ দেখাই দিছোঁ দেই। জাষ্ট এইকণ কাটিছোঁ আৰু মানে জাষ্ট আহিছোঁহে, আহি আকৌ ভিডিঅ' বনোৱাত লাগিছোঁ। আৰু মানে বস্তু এটা দেখাম বুলি ভাবিছোঁ। এই বস্তুটো চাওক, কি বুলি কয় জনাই দিব। আমাৰ অসমীয়া মানুহো খায়, আৰু আমাৰ মিচিং মানুহৰতো বেছি প্ৰিয় আৰু এই খাদ্যবিলাক। এইবিলাক মানে পূৰা প্ৰিয় খাদ্য বুলি ক'ব পাৰি। ঢেৰ আছে মানে ইয়াত। আৰু মানুহজনৰ মাকে মানে খাই বুলি বহুত ভাল পায় মানে আমাৰ আইতাই। আৰু এইবিলাক দিছোঁ নহয়, কিমান আছে, খাই কিনি ভাল পায় হেনো। আইতাৰ কাৰণে লৈ যাব লাগিব। আকৌ কোনদিনা ধান কাটিব যাম আৰু নহ'লে মাহঁত যাম বুলি কৈছে, মাহঁতৰ হাতত দি পঠিয়াব লাগিব এইখিনি। এতিয়া পূৰা প্ৰিয় খাদ্য, আৰু আমাৰ অসমীয়া মানুহো খায়। কিন্তু কি বুলি কয় নাজানো, মই খালে যিহেতু অকণমান জিভাত দেৰিয়াই, সেইকাৰণে মই দেৰিয়া বন বুলি কৈ থৈ দিওঁ, আৰু বন বুলি কওঁ। আৰু কি ক'ম।